আমাৰ সমাজত হস্তমেথুনক বহু বেয়া কাম বুলি পৰিচিত কৰি আহিছে বা মানি আহিছে। এই কাম কৰিলে বহু লোকে পাপ কৰা বুলি ভাবে, কিন্তু বিজ্ঞানসকলে প্ৰমাণ কৰিলে যে বা বৈজ্ঞানিকসকলে প্ৰমাণ কৰিলে যে হস্তমেথুন কৰিলে শৰীৰৰ বহু উপকাৰ হয়, বহু বেমাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব পৰা যায় আৰু স্বাস্থ্য আগতকৈ উন্নত হৈ পৰে। আজিৰ ভিডিঅ'টোৰ যোগেদি এই সকলোবোৰ কথা আমি সুন্দৰভাৱে জানি লওঁ আহক। কিবা যদি বুজি নাপায় নিশ্চয় মোক তলত কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। পুৰুষৰ ক্ষেত্ৰত সকলো লোকেই হস্তমেথুন কৰে। এনেকুৱা মানুহ হয়তো আপোনালোকে বিচাৰি নাপাব যিসকল লোকে হস্তমেথুন নকৰে। গড় হিচাপে ক'বলৈ হ'লে এজন পুৰুষে এক সপ্তাহত 3 বাৰৰ পৰা 4 বাৰ হস্তমেথুন কৰে। বিজ্ঞানসন্মতভাৱে নিয়মিতভাৱে হস্তমেথুন কৰিলে পুৰুষৰ চিন্তা বা মানসিক অস্থিৰতা দূৰ হয়। যেতিয়ালৈকে আমাৰ মনত অশান্তি হৈ থাকিব তেতিয়ালৈকে উত্তেজনা নাহে আমাৰ শৰীৰত, যাৰ ফলত কেতিয়াবা বহু সমস্যাৰ মাজতো সোমাই পৰিবলগীয়া হয় পুৰুষসকল। যেতিয়া হস্তমেথুন কৰি দিয়ে তেতিয়া মনৰ পৰা চিন্তা বা মানসিক অশান্তি দূৰ হৈ পৰে, মন শান্ত হৈ পৰে আৰু স্মৃতিশক্তি বৃদ্ধি পাবলৈ ধৰে। সেই গতিকে বৈজ্ঞানিকসকলে কৈছে যে বিজ্ঞানসন্মতভাৱে হস্তমেথুন নিয়মিতভাৱে কৰিলে শৰীৰৰ একো ক্ষতি নহয়, বৰঞ্চ শৰীৰৰ উন্নতিহে হয়। 2003 চনত অষ্ট্ৰেলিয়াত বিজ্ঞানীসকলে প্ৰমাণ কৰি উলিয়াইছে বা প্ৰমাণিত হৈছে যে যদি আপোনালোকে নিয়মিতভাৱে হস্তমেথুন কৰে তেনেহ'লে প্ৰষ্টেট কেঞ্চাৰ কেতিয়াও নহয়। সেই কেঞ্চাৰৰ পৰা মুক্তি আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া আমি জানি লওঁ আহক দৈনিক হস্তমেথুন মানেনো কি। যোনসকল লোকে নিয়মিতভাৱে সপ্তাহত 1 পৰা 5 বাৰ হস্তমেথুন কৰে তেওঁলোকৰ প্ৰষ্টেট কেঞ্চাৰ কেতিয়াও নহয়। হস্তমেথুন কৰাৰ সময়ত আমাৰ বীজৰ লগত সেই কেঞ্চাৰ হ'বলগীয়া বীজসমূহো বাহিৰ হৈ যায়, যাৰ ফলত কেতিয়াও আমাৰ প্ৰষ্টেট কেঞ্চাৰ নহয়। আমি সকলোৱে জানো যে এটা ভাল শৰীৰৰ কাৰণে এটা ভাল টোপনি অত্যন্ত প্ৰয়োজন। হস্তমেথুন কৰাৰ ফলত আমাৰ শৰীৰৰ পৰা 2টা হৰমন বাহিৰ হয়। এটা হৰমনৰ নাম হ'ল অক্সিটচিন আৰু আনটো হৰমনৰ নাম হ'ল ইনট্ৰফিন। এই 2টা হৰমন বাহিৰ হোৱাৰ ফলত আমাৰ একো ক্ষতি নহয়। এই 2টা হৰমন বাহিৰ হ'লে আমাৰ ভাল টোপনি আহে আৰু আমি সকলো পাহৰি শুই যাওঁ। মনত চলি থকা সকলোবোৰ চিন্তা আমাৰ নোহোৱা হৈ পৰে আৰু আমাৰ টোপনি ভাল হয়, যাৰ ফলত আমাৰ শৰীৰত চলি থকা বহু সমস্যা দূৰ হৈ পৰে। যদিহে আপোনালোকৰ টোপনি নাহে তেনেহ'লে বহু বেমাৰে আপোনালোকক লগ ধৰিব পাৰে বা বহু অশান্তি আপোনালোকৰ জীৱনত চলিব। যদিহে আপোনালোকে নিয়মিতভাৱে হস্তমেথুন কৰি শুই যায় তেনেহ'লে আপোনালোকৰ টোপনি ভাল হ'ব আৰু চিন্তাবোৰো নোহোৱা হ'ব। কিন্তু এটা কথা মনত ৰাখিবলগীয়া কথা যে সদায় যদি আপোনালোকে হস্তমেথুন কৰে ইয়াৰ পৰা আপোনালোকৰ উল্টা প্ৰভাৱো পৰিব পাৰে। নিয়মিতভাৱে কৰিব। নিয়মিত মানে সপ্তাহত 1 বাৰৰ পৰা 3 বাৰ আপোনালোকে হস্তমেথুন কৰিলে আপোনালোকৰ একো অসুবিধা নহ'ব। এটা পৰীক্ষা কৰি বিজ্ঞানীসকলে প্ৰমাণ কৰিছে যে সপ্তাহত 1 বাৰ বা 2 বাৰ হস্তমেথুন কৰিলে প্ৰজননৰ ক্ষমতাত একো অসুবিধা নাহে। বহু লোকে চিন্তা কৰে যে হস্তমেথুন কৰিলে পিছলৈ সন্তান জন্ম নহ'ব নেকি বা প্ৰজননৰ ক্ষেত্ৰত কিবা অসুবিধা আহি পৰিব নেকি, কিন্তু বৈজ্ঞানিকসকলে প্ৰমাণ কৰি উলিয়ালে যে সপ্তাহত 1 বাৰ বা 2 বাৰ হস্তমেথুন কৰিলে প্ৰজননৰ সময়ত একো অসুবিধা নহয়, বৰঞ্চ ইয়াৰ ফলত শুক্ৰাণুৰ গতিশীল বৃদ্ধি পাবলৈ ধৰে, পুৰণা বীজ বাহিৰ হৈ যায় আৰু নতুন বীজ সঠিকভাৱে জমা হ'বলৈ ধৰে। ইয়াৰ ফলত সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ একো অসুবিধা নহয়, বৰঞ্চ আপোনালোকৰ সন্তান জন্ম দিয়াৰ ক্ষমতা বৃদ্ধি পাবলৈহে ধৰে। কিন্তু ইয়াতকৈ বেছি যদি সপ্তাহত আপোনালোকে হস্তমেথুন কৰে তেনেহ'লে বহু বেছি সমস্যাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। আমি হস্তমেথুন কৰাৰ সময়ত 2টা হৰমন আমাৰ শৰীৰৰ পৰা বাহিৰ হয়। হৰমন 2টা হ'ল ডপামাইন আৰু অক্সিটচিন। এই হৰমন 2টা বাহিৰ হোৱাৰ ফলত আমাৰ মানসিক চাপ দূৰ হৈ পৰে, উত্তেজনা বৃদ্ধি পাবলৈ ধৰে আৰু আপোনাৰ সকলো সমস্যা দূৰ হৈ পৰে। এই 2টা হৰমন বাহিৰ হোৱাৰ ফলতে আমাৰ শৰীৰৰ উন্নতি বৃদ্ধি পাবলৈ ধৰে বা স্বাস্থ্যৰ উন্নতি হ'বলৈ ধৰে। সকলো ফালৰ পৰা মনটো পাতল হৈ পৰে। মানসিক চাপ যদি আপোনালোকৰ চলি থাকে সেই সকলোবোৰো দূৰ হৈ পৰিব। কিন্তু হস্তমেথুন কৰাটো নিয়ম বান্ধি লোৱাটো দৰকাৰ। সপ্তাহত 1 বাৰ বা 2 বাৰহে আপোনালোকে হস্তমেথুন কৰিব। তাতকৈ যদি বেছিকৈ কৰে তেনেহ'লে আপোনালোকৰ সেইটো অভ্যাস হৈ যাব পাৰে, যাৰ ফলত পিছলৈ প্ৰজননৰ ক্ষেত্ৰতো আপোনালোকৰ অসুবিধা আহি পৰিব
পাৰে। এনেকুৱা মানুহ বহু আমাৰ সমাজত দেখিবলৈ পোৱা যায় যে গোটেই সপ্তাহত 7 দিন হস্তমেথুন কৰে। কিছুমান এনে মানুহ দেখিবলৈ পোৱা যায় যিসকলে ৰাতি হস্তমেথুন নকৰিলে তেওঁলোকৰ টোপনি নাহে। এই অভ্যাসটো যদি আপোনালোকৰ লগত আছে তেনেহ'লে আজি এই অভ্যাসটো আপোনালোকে ত্যাগ কৰাটো উচিত। নহ'লে ভৱিষ্যতত আপোনালোকে সমস্যাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে বা সন্তান জন্ম দিয়াৰ ক্ষমতাও আপোনালোকৰ হেৰুৱাই পেলাব পাৰে। সেই গতিকে খুব সাৱধান হ'ব আপোনালোক। নিশ্চয়কৈ আপোনালোকে সুন্দৰভাৱে বুজি পালে। আপোনালোকৰ মনত যদি কিবা প্ৰশ্ন আছে নিশ্চয় তলত কমেণ্ট কৰক। আপোনালোকৰ প্ৰশ্নৰ উত্তৰ মই আপোনালোকৰ কাৰণে লৈ আহিম। তেনেহ'লে আজিলৈ নমস্কাৰ।